সেই স্কিমৰ আধাৰতে আমি নাহাকটা ক্ৰীড়া খেল মাহত এটা অংশ হিচাপে কাম কৰিছিলোঁ আৰু সেই 15 লাখ টকাৰ বিনিময়ত আমি আজি এটা আধা বস্তু পালোঁ, আধা আমি পুঁজি পালোঁ আৰু প্ৰায় 7 লাখ মান টকা মূল্য দেখা পাইছোঁ। আমি এটা সুন্দৰকৈ জিম প্লেয়াৰসকলৰ কাৰণে অপেনিং কৰিছোঁ। মই ভাবোঁ যে নাহাকটা ক্ৰীড়া খেল পথাৰত যেতিয়া জিম হয়, নিশ্চয় যিসকল উঠি অহা খেলুৱৈ অকল দৌৰাৰ লগতে অলপ ষ্ট্ৰেচিং কাম কৰিব পাৰিব। মই ভাবোঁ ফিটনেছৰ লগতে যেতিয়া শক্তিৰ কাম জিমৰ জৰিয়তে হয়, নিশ্চয় খেলুৱৈসকল লাভ হয়। মই ভাবোঁ নাহাকটা ক্ৰীড়া সভাপতি হোৱাৰ পাছত এই জিমটোৱে আমাৰ প্লেয়াৰসকলক উৎসাহ জনাব আৰু ভাল খেল প্ৰদৰ্শন দেখাবৰ কাৰণে তেখেতক সাহস জনাব। ঠিক আছে, ধন্যবাদ। ইতিমধ্যে দেখা পাইছে প্ৰথমতে এখন খেল অনুষ্ঠিত হৈ গ'ল, বি ডিভিজন ফুটবল লীগ, য'ত আমাৰ নাহাকটা ফুটবল একাডেমি টাই ব্ৰেকাৰত পৰাজিত হৈছে আমগুছি চাবিল ফুটবল দলৰ বিৰুদ্ধে। খেলখন যথেষ্ট উত্তেজনাপূৰ্ণ হৈছিল। খেলখন উদ্বোধন কৰিলে আহি আমাৰ ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়া চেমি শইকীয়া বাইদেৱে। গতিকে চেমি শইকীয়া বাইদেউক এই মুহূৰ্তত আমি নাহাকটা ক্ৰীড়া সন্থাৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ আমাক আহি সহযোগিতা আগবঢ়োৱাৰ বাবে। আৰু এতিয়া দেখা পাইছে চূড়ান্ত খেলখন অনুষ্ঠিত হৈ আছে, য'ত অংশগ্ৰহণ কৰিছে জয়পুৰ তৰুণ সংঘ আৰু নাহাকটা চাহ বাগিচা দলে। ইয়াতে আমাৰ 8টা দল আছিল, বি ডিভিজনত আমাৰ 16টাকৈ দলে অংশগ্ৰহণ কৰিছিল। আৰু এই খেলখনত আমাক অতিথি হিচাপে আহি আমাক সহায় কৰিছে দাতা আছিল প্ৰদীপ বুঢ়াগোহাঁইদেৱ। তেখেতো আহিছে, তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ।